সমাগত পঞ্চায়ত নিৰ্বাচন চমু চাপি অহাৰ লগে লগে দেখা গৈছে যে গাঁওসমূহত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে। গৰম বতাহ চলিছে নিৰ্বাচনী। আৰু আজি মই আহি উপস্থিত হৈছোঁ কালাৰহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত কচুৱাৰখাজ দ্বিতীয় খণ্ডত। আৰু এই কচুৱাৰখাজ দ্বিতীয় খণ্ডত দেখা পাইছোঁ যে নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ যি সদস্যসকল আছে, যি প্ৰাৰ্থীসকল আছে, তেওঁলোকে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে। আৰু এনেদৰেই মহিলাসকলেও তেওঁলোকৰ লগত ওলাই আহিছে, ওলাই আহি কিন্তু নিৰ্বাচনী প্ৰচাৰ চলাইছে। বিভিন্ন ঘৰে ঘৰে তেওঁলোকে গৈছে আৰু ঘৰে ঘৰে গৈ কিন্তু তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছে যে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আছে, সেই পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে যাতে তেওঁক ভোটটো দিয়ে আৰু ভোট পোৱাৰ কাৰণে কিন্তু এই প্ৰচাৰ চলাইছে। কিছু কথা জানিবলৈ মই যত্ন কৰিম। ইয়াতে প্ৰতিদ্বন্দ্বী যিগৰাকী আছে তেওঁলোকক লগ পাইছোঁ। আপুনি যিহেতু সদস্য পদৰ পৰা না আঞ্চলিক পঞ্চায়তৰ পৰা না ZPCৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব? মই সদস্য পদৰ পৰা। আপোনাৰ গাঁওখনৰ নাম কি? আমাৰ গাঁওখনৰ নাম কচুৱাৰখাজ দ্বিতীয় খণ্ড, বড়োভিটা ইউনিটৰ অন্তৰ্গত, মানে কালাৰহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত বড়োভিটা ইউনিট বুলি ক'লে মানুহে বুজা পায়। ভোটাৰ কিমান আছে ইয়াতে? ভোটাৰ আছে 1356 জন। আমি দেখা পাইছোঁ যে আপুনি বিভিন্ন ঘৰে ঘৰে গৈ বা প্ৰতিটো ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে, মহিলাসকলকো লৈ গৈছে, কি ক'ব? এবাৰৰ নিৰ্বাচনত যিহেতু প্ৰতীক কোনো চিন নাই, এবাৰতো নিৰ্দলীয় প্ৰাৰ্থী। আৰু মোৰ যিহেতু দুটা প্ৰতিদ্বন্দ্বী আছে, সিহঁত জ্যেষ্ঠ মানুহ। এবাৰত ৰাইজে বিচাৰিছে যে আমালোকে যুৱক এজন সদস্য লাগে। ইয়াৰ কাৰণে ৰাইজে অনেক সঁহাৰি দিছে, ৰাইজৰ অনেক সহায় সহযোগিতা পাইছোঁ। আৰু মই জিকাটো বুলি আশাবাদী যে মই জিকিম। আৰু মই যিটো ৱাৰ্ডৰ পৰা সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ, এই ৱাৰ্ডটোত অনেক সমস্যা আছে। ইয়াৰ মূল সমস্যা এটা হ'ল আমাৰ ড্ৰেইনৰ সমস্যা। বৰ্তমান যদি বৰষুণ হয়, প্ৰায় গাঁওখনৰ ঘৰ বাৰীত পানী দি প্ৰায় ডুব যায়। মই সমূহ বড়োভিটা ৰাইজক মই ক'ব বিচাৰোঁ যে আপোনালোকে মোক এবাৰ চান্স দিয়ক, মোক সদস্য বনাওক। মই সদস্য হোৱাৰ পিছত মই বড়োভিটা গাঁও পঞ্চায়তৰ কাৰণে মই এটা ড্ৰেইনৰ ব্যৱস্থা কৰিম। আৰু আমাৰ এটা নতুন ঈদগাহ মাঠ আছিল, তাতে 4 লাইন হৈ গ'লে এইটো ভাঙা পৰিছে। আপোনালোকে মোক সহযোগিতা কৰক আৰু মোক দয়া কৰি ভোটটো দিয়ক। মই এই ঈদগাহ মাঠত এটা অপেনিং হওঁতে বহুত কাম থাকে, তাত ৱাল থাকে আৰু বহুত কিছু থাকে। মই এইটো আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, এইটো কাম মই কৰিম। আপোনালোকে মোক এটা চান্স দিব। যিহেতু ইয়াতে আপুনি কৈছে যে ড্ৰেইনৰ সমস্যা আছে, বিগত সময়ছোৱাত যিসকল প্ৰতিনিধি আছিল তেওঁলোকে এই গাঁওখনৰ কাৰণে কি কৰিছে? তেওঁলোকে মোৰ ভবামতে এই গাঁওখনৰ বিষয়ে একো কৰা নাই। আৰু ড্ৰেইনৰ যে আমাৰ মূল সমস্যা, এই সমস্যাৰ বিষয়ে কেতিয়াও তেওঁলোকৰ মাথাতে অহা নাই, তেওঁলোকৰ দিমাগতে অহা নাই। মই এইটো ৰাইজৰ ওচৰত গৈছিলোঁ, বিভিন্ন মিটিং মেলত কৈছিলোঁ, সিহঁতে মোক বহুত সঁহাৰি দিছে, কাৰণ সেইটো আমাৰ মূল সমস্যা এইটো। কিন্তু কোনোবাই এইটো কথা কোৱা নাই। মই এটা ভাবোঁ, এইটো কথা যদি সকলোৱে যদি চৰ্চা কৰি থাকে, মই এদিন যদি মেম্বাৰ যদি নহওঁ, কিন্তু চৰ্চা কৰি থাকিলে আমাৰ এইটো মূল সমস্যাৰ সমাধান হ'ব। যিহেতু আপুনি নৱপ্ৰজন্মৰ পৰা উঠি আহিছে আৰু যিহেতু আপুনি দেখা পাইছে যে বিভিন্ন সমস্যা আছে, এই নৱপ্ৰজন্মৰ পৰা উঠি অহা আপুনি আগন্তুক দিনত যেনেধৰণে কাম কৰিব লাগে বা বিগত সময়ত আপুনি দেখা পাইছে যে কি সমস্যা আছিল বা তেওঁলোকে কৰা নাই, সেইবোৰ কেনেকৈ পূৰণ কৰিব, কাক জনাব, কেনেধৰণে? যিহেতু সদস্য পদৰ যি আছে সেই তাতেতো তেনেকুৱা ধৰণে ধন নাহি বা ডাঙৰ কাম কৰিবলৈ আপোনাৰ সুবিধা নাপাব, তাৰ বাবে কাক আপুনি যোগাযোগ কৰিব? তাৰ বাবে মই যথেষ্ট চেষ্টা কৰিম। আমাৰ MLA যিসকল বৰ্তমান যি MLA আছে আৰু 26ত যিয়ে হ'ব, তাৰ লগত মই যথেষ্টভাৱে চেষ্টা কৰিম। আৰু মোৰ ইউনিটৰ ৰাইজসকলক লৈ পেলাই মই চেষ্টা কৰিম, MLAক জনাম যে মোৰ এইখিনি সমস্যা আপুনি সমাধান কৰক। আৰু MLAক নহ'লে মই MPৰ ওচৰতো যাম, মানে যেনেকৈ য'ত যাব লাগে মই যাই খালি এইখিনি সমস্যা মই সমাধান কৰিম। হয়, ধন্যবাদ জনাইছোঁ, আগতীয়া শুভেচ্ছা জনালোঁ। আপুনি জয়ী হৈ আহক। আৰু কিছু লোক আছে, আপোনাৰ পৰাও কিছু কথা জানিব বিচাৰিম। আচলতে এই গাঁওখনত যিখিনি কথা কৈছে সেয়া মূল সমস্যা না আৰু সমস্যা আছে? এইটোৱে সমস্যা। আৰু এইটোৱে সমস্যা, মানে এটা কাম আছিল, এই যেতিয়া ভোটত দাঁড়িছে এতিয়া মই ভাবোঁ বোলে আমাৰ প্ৰাক্ষত উপযুক্ত কেণ্ডিডেট এইজনটো মই ভাবোঁ বোলে ইয়ে ভোট দিয়ে যিবোৰ আঁচনি আছে, যিবোৰ চৰকাৰী আঁচনি আছে, সেইবোৰ আপোনালোকে ঠিকমতে পাইছেনে? পাইছোঁ। আপোনাৰ ঘৰ পাইছে নেকি? নাই, এইটো পোৱা নাই, ঘৰটো পোৱা নাই, ঘৰ পোৱা নাই, বহুত সমস্যা আছে, এইটো পোৱা নাই। অৰুণোদয় সকলোকে দিছে, আপোনালোকৰ গাঁওখনত অৰুণোদয় কেনেকৈ পাইছে? কিছুমান পাইছে, কিছুমান পোৱা নাই।
এনেকুৱা হৈছে আৰু ধন্যবাদ জনাইছোঁ আপোনাক। মহিলাসকলো আছে কিছু কথা জানিবলৈ মাজতে কোনোবাই যদি অলপ দুই এষাৰ কয় কি ক'ব বাইদেউ? আপোনালোকে অৰুণোদয় পাইছেনে? অৰুণোদয় আপোনাৰ হয় নাই হোৱা বুলি আছে। আপোনালোকে পোৱা নাই? ঘৰ পাইছে নেকি চৰকাৰে? না 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 ঘৰ আমাৰ কিছুই ফেচিলিটি নাই। মানে আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা যিবোৰ দিছিল বিগত সময়ত যি পঞ্চায়ত প্ৰতিনিধিসকল আছিল তেওঁলোকে আপোনালোকক সুবিধা কৰি দিয়া নাই? না আমাৰ কোনো যোগাযোগ কৰা নাই, আমাৰ কোনো সরকারি কিবা ধারণার কোনো কিছুই আমার পাওয়া নাই। কি বিচাৰে? কেনেকুৱা মানুহ আপোনালোকে পাব বিচাৰে যিয়ে আপোনালোকক সহায় সহযোগিতা কৰিব? বর্তমান আমার আমিনুর ইসলামে উপযুক্ত হিসেবে আমার ভোটটা অনুরোধ তেওঁতো করছি। এগৰাকী সদস্য আৰু যি আঞ্চলিকৰ যি পঞ্চায়তৰ প্ৰতিনিধি হ'ব বা কাউন্সিলৰ হ'ব তেওঁলোকক কেনেধৰণে বিচাৰে? কেনেধৰণে মানুহ পাব লাগে? কেনেকুৱা মানুহ? উপযুক্ত মানুষ আমাকে পাবা লাগে যাতে আমার পঞ্চায়েতটা আমার কি হওয়া লাগে, উৎপাদন হওয়া লাগে, আমার ওই মতন উপযুক্ত মানুষ আমাক লাগে। ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ ক'ব লাগিব ৰাইজৰ গাঁৱৰ ৰাইজসকলেও কিন্তু বিচাৰিছে এগৰাকী উপযুক্ত প্ৰাৰ্থীক জয়ী কৰাবলৈ, যিহেতু তেওঁলোকৰ গাঁওখনত দুই এটা সমস্যা আছে, সেই সমস্যা যাতে সমাধান কৰিব পাৰে, সেই সমস্যা যাতে সমাধান কৰি তেওঁলোকক সুবিধা প্ৰদান কৰিব পাৰে তাৰ বাবে কিন্তু তেওঁলোকে এক নিষ্ঠাৱান কৰ্মীক যাতে জিকাব পাৰে তাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু এই গাঁৱৰ মূল সমস্যা হৈছে যি নলা আছে সেই নলা এটা নাই, যাৰ বাবে কিন্তু সমস্যাৰ সন্মুখীন হ'ব লগা হয়। যাতে আগন্তুক সময়ত তেওঁলোকে এই নলাৰ যি সমস্যা আছে সমাধান কৰিব পাৰে তাৰ বাবে কিন্তু বিধায়কে হওক বা সাংসদে হওক তেওঁলোকে আবেদন নিবেদন জনাব বুলি যিগৰাকী প্ৰাৰ্থী আছিল সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁ কিন্তু এই কথা জনাইছে। আৰু তেওঁৰ এই প্ৰচেষ্টাই কিন্তু অব্যাহত থাকিব এই গাঁওখনৰ উন্নয়ন কৰাৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।